আজি হৈছে মাঘ বিহুৰ উৰুকা আৰু সকলোলৈ মাঘ বিহুৰ উৰুকাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ এই বিশেষ শীতান্তিৰ মাজলৈ। দাদা স্বাগতম জনাইছোঁ আপোনাক। ধন্যবাদ, নমস্কাৰ। মই প্ৰথমতে সকলোকে উৰুকা আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মংগল হওক। হয়, আমি যিহেতু এইকেইটা দিনত কৈ আছোঁ যে বিহু কিদৰে উদযাপন কৰা হয় বা বিহুৰ প্ৰস্তুতি আমি দেখুৱাই আছোঁ। আজিৰ আমি আৰম্ভণি কৰোঁ গ্ৰহগতি যাত্ৰাৰে, তাৰপাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আজি ৰাতি সকলোৱে ভোজ ভাত খাব লাগে, কাৰণ আজি চৌদিশে উখল মাখল পৰিৱেশ, অসমৰ জাতীয় জীৱনৰ এক উল্লেখযোগ্য উৎসৱ। গতিকে সকলোৱে ভোগালী উৎসৱ পালন কৰক আৰু দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰক। এতিয়া প্ৰথমতে আজিৰ দিনটোৰ গ্ৰহগতি সম্পৰ্কে কওঁ। যেনে আজি চন্দ্ৰ মিথুন ৰাশিত বহি আছে আৰু বৃহস্পতি বৃষ ৰাশিত বহি আছে, মংগল কৰ্কট ৰাশিত বহি আছে, কন্যা ৰাশিত আজি কেতু বহি আছে, ৰাহু মীন ৰাশিত, শনি আজি শুক্ৰৰ লগত কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত লগ্ন হ'ল মকৰ লগ্ন। আজি শুক্ৰ আৰু বুধ ধনু ৰাশিত বহি আছে। আজি তিথি পূৰ্ণিমা, ইন্দ্ৰযোগ, বৈশ্যবৰ্ণ, আদ্ৰা নক্ষত্ৰ, নৰগণ, পাছত দেৱগণ, যাত্ৰা নাই অৱশ্যে। আজি বৈদ্যুতি যোগ আছে, শুভকৰ্ম নাই। আজি দিনটোত অলপ সাৱধান থকা উচিত হ'ব। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে দিনটোত মেষ ৰাশিৰ ফলাফল। ওৱান্স এণ্ড পেণ্টাকলছ, এৰিছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো সাৱধানে কাম কৰা প্ৰয়োজনীয়। দুই এটা কামত শাৰীৰিক অসুস্থতা, বিদ্যাত মধ্যম ফল, দৰকাৰী কামত অৱহেলা নকৰিব। খাদ্যৰ ক্ষেত্ৰত যত্ন লওক। মাটিয় বৰণটো শুভ, বগা বৰণটো অশুভ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। চ'ৰ্চ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো উন্নত হোৱা যেন দেখা যায়। ব্যৱসায় বাণিজ্যত জড়িতসকলে শুভ ফল পাব। আৰ্থিক দিশত শুভ ফল, বিদ্যাৰ দিশত মনোযোগ বৃদ্ধি, প্ৰেমত প্ৰতাৰণা থাকিব। আজি ষ্টীলৰ আঙুঠি পিন্ধক, সোণৰ আঙুঠি পিন্ধক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ নালাগে। এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি। ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ, এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে আজি সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশ নাপায়। আৰ্থিক দিশত ব্যয়ৰ মাত্ৰা বেছি, শাৰীৰিক অৱস্থা দুৰ্বলতা। আজি প্ৰেমৰ চিন্তা থাকিব। বিদ্যাত যত্ন কৰিব লাগিব। ৰেড কালাৰ লাকি, ব্লেক কালাৰ নালাগে। এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ। শ্বৰ্টছ এণ্ড ষ্টাৰ, এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত কিছু ফৰকাল যেন দেখা যায়। কৰ্মত দায়িত্ব বৃদ্ধি পাব। শৰীৰ প্ৰায় সুস্থ থাকিব। সামাজিক ক্ষেত্ৰত উৎসাহজনক কথাত যোগদান কৰাৰ সুযোগ পাব। আজি উৰুকা হ'ব, গতিকে ৰাতি দুখীয়াজনক যদি ভোজ ভাত খাব দিব পাৰে তেতিয়া অতি শুভ ফল আপুনি আশা কৰিব পাৰে। সোণালী বৰণটো শুভ, ৰেড কালাৰটো শুভ। ঠিক আছে দাদা, আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ। পত্ৰখনত লিখিছে যে তেওঁ মন পচন্দৰ বিবাহৰ বাবে তেওঁ যিহেতু প্ৰাৰ্থী বুলি কৈছে, উপযুক্ত তেওঁ বয়স হৈছে, এতিয়া মন পচন্দৰ এজন প্ৰাৰ্থী পাবৰ বাবে কি কৰিব লাগিব, কেনেধৰণৰ নীতি নিয়ম থাকে তেওঁ জানিব বিচাৰিছে। হয়, আচলতে নিজৰ মনোবাঞ্ছিত দৰা পোৱাৰ বাবে এই মাঘ বিহুৰ সময়ছোৱা কিন্তু বৰ ইম্পৰ্টেণ্ট আৰু পবিত্ৰ সময়। আচলতে এই সময়ছোৱাত জালি পুতলিৰ বিয়া পাতিব লাগে আৰু এনে বিয়াত ভেলাঘৰ বা মেজিৰ জ্বলা পোৰা বাঁহেৰে ৰভা আছিলে কিন্তু বিয়া ফলপ্ৰসূ হয়। আৰু যিসকল ল'ৰা ছোৱালীৰ বিয়া হোৱা নাই, সোনকালে হ'ব লাগে, তেখেতসকলে কিন্তু মেজিৰ পোৰা ছাইৰ লগত অকণমান মিঠাতেল লৈ ফুট দিব। সদায় যদি ফুটটো দিব পাৰে অতি সোনকালে বিয়াখন হৈ উঠিব। পুহত পিঠা, মাঘত কৰাই, গতিকে মাঘ মাহত মাহ কৰাই খোৱাটো অসমীয়াৰ স্বাভিমান। আৰু মাঘ বিহুৰ উৰুকা হেজাৰ বছৰৰ অধিক প্ৰাচীন উৎসৱ। সামাজিক স্তৰত বা লোকাচাৰৰ দিশৰ পৰা বুজা যায় যে খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়, যাৰ ফলত খেতিয়কসকলে জুই জ্বলাই ধাননি পথাৰ ৰক্ষা কৰে। আৰু কালক্ৰমে মানে পিছলৈ ইয়ে ৰূপান্তৰ ঘটি উৰুকাৰ সৃষ্টি কৰিছে। গতিকে সকলোৱে উৰুকা পালন কৰক। এই পৰম শুভ পৰম্পৰা পালন কৰিব পাৰিলে দেৱ দেৱীৰো আশীৰ্বাদ পাব। ঠিক আছে দাদা, আমি তেনেহ'লে আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ, সিংহ ৰাশি, লিঅ'। এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত আনন্দ লাভ কৰিব। পৰিৱেশ প্ৰতিকূল নহ'ব। বিদ্যাৰ্থীসকলে আগৰ তুলনাত বাধা কম পাব। ব্যৱসায় বাণিজ্যত স্বাধীন কৰ্মজীৱনৰ প্ৰতি আস্থা ৰাখক। ৰঙা বৰণটো শুভ, হালধীয়া কালাৰটো অশুভ। এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে হঠাৎ টকা পইচা পাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হ'ব। শৰীৰত কিছু অসুস্থতা থাকিব, সাৱধান হওক। কোনো অযথা দুৰাকাংক্ষাই আমনি কৰিব। প্ৰেমত মোটামুটি। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে শিৱ পাৰ্বতীক সেৱা কৰক। আজি বগা কালাৰটো শুভ, গোলাপীয়া বৰণটো অশুভ।
এতিয়া হওক তুলা ৰাশিলৈ লিব্ৰা, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত শাৰীৰিক অৱস্থা মধ্যম। আজি দুৰ্ভাৱনাই লগ নেৰিব। দৰকাৰী কামত মনোযোগ দিয়ক। প্ৰেমত শুভ ফল, বিদ্যাত মধ্যম ফল। গেৰুৱা বৰ্ণটো শুভ, ব্লেক কালাৰটো শুভ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ দিশত মধ্যম ফল। নিবনুৱাসকলে কৰ্ম সংস্থাপনৰ সুযোগ পাব। আপোনাৰ কৰ্মৰ দ্বাৰা আশা পূৰণ হ'ব। আজি দুই এটা কামত দুশ্চিন্তা থাকিব। গোলাপীয়া বৰণটো শুভ, নীলা বৰণটো শুভ। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। দাদা, আজি বিষয় কেনেধৰণৰ আছে? হয়, আজি উৰুকা, কাইলৈ মকৰ সংক্ৰান্তি। গতিকে মকৰ সংক্ৰান্তিৰ বিষয়ে আজি দুআষাৰ ক'ম। মকৰ সংক্ৰান্তি মূলতঃ জ্যোতিষশাস্ত্ৰৰ এটি ক্ষণ। মকৰ সংক্ৰান্তি শব্দটিয়ে নিজ কক্ষপথৰ পৰা সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰাক বুজোৱা হয়। ভাৰতীয় জ্যোতিষশাস্ত্ৰৰ মতে সংক্ৰান্তি এটা সংস্কৃত শব্দ। ইয়াৰ দ্বাৰা সূৰ্যৰ এক ৰাশিৰ পৰা অন্য ৰাশিত প্ৰৱেশ কৰাকে বুজায়। 12টা ৰাশি অনুযায়ী সৰ্বমুঠ 12টা সংক্ৰান্তি পৰে। মকৰ সংক্ৰান্তিত সূৰ্য দেৱতাৰ পূজাৰ বিশেষ গুৰুত্ব আছে। জ্যোতিষশাস্ত্ৰ অনুসৰি উত্তৰায়ণক দেৱতাৰ দিন আৰু দক্ষিণায়ক দেৱতাৰ ৰাতি বুলি কোৱা হয়। মকৰ সংক্ৰান্তিত সূৰ্যদেৱ শনিৰ লগত দেখা কৰিবলৈ যায়। শনি হ'ল মকৰ ৰাশিৰ অধিপতি। সূৰ্য আৰু শনিদেৱ ইজন শত্ৰু হ'লেও কিন্তু সূৰ্যদেৱ নিজে যেতিয়া শনিৰ লগত দেখা কৰিবলৈ যায় তেতিয়া এই উৎসৱটি পিতা পুত্ৰৰ মিলন উৎসৱ হিচাপে পালিত হয়। এইবাবে মকৰ সংক্ৰান্তিত সূৰ্যদেৱৰ পূজা কৰি শনি সংক্ৰান্তীয় বস্তু দান কৰিলে কুষ্ঠিত থকা সূৰ্য আৰু শনিৰ কাৰণে সৃষ্ট দুখ ত্ৰুটি দূৰ হয়। এইদিনা ভীষ্ম পিতামহে জীৱন উৎসৰ্গা কৰিছিলে। মকৰ সংক্ৰান্তিৰ দিনা গংগা মা ভগীৰথীৰ তপস্যাত সন্তুষ্ট হৈ তেওঁক অনুসৰণ কৰি কপিল মুনিৰ আশ্ৰম পায়গৈ। এই তিথিত ভগীৰথে পূৰ্বপুৰুষৰ তৰ্পণ কৰিছিল। মকৰ সংক্ৰান্তিত গুড় দান কৰিলে বৃহস্পতিৰ আশীৰ্বাদ পোৱা যায়। নিমখ আৰু ঘিউ দান কৰিলে বৈষয়িক জীৱন সুখময় হয়। তিল দানে শনিদোষ দূৰ হয়। আৰু উৰুকাৰ নিশা যিহেতু লগে ভাগে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ পূৰ্বৰ পৰম্পৰা আছে আৰু মকৰ সংক্ৰান্তিটো কৰিবলগীয়া যথেষ্টখিনি আছে নহয় জানো দাদা? নিশ্চয়, বহুত কিবা কিবি আছে। হয়, আটাইখিনি ৰীতি নীতি পৰম্পৰাৰে আগবাঢ়ক সেয়াও আমি কামনা কৰিম। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড ওৱান্স, ধনু ৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক কিছু অশুভ। বিদ্যাৰ্থীসকলে আশা কৰা মতে ফল নাপায়। আজি বিভিন্ন ক্ষেত্ৰত কিছু কষ্ট আছে। দুই এটা ঘৰুৱা সমস্যা থাকিব। আজি মেৰুণ কালাৰ শুভ, ব্লু কালাৰ অশুভ। এতিয়া মকৰ ৰাশি, চ'ৰ্চ এণ্ড এইজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত উন্নত পৰিৱেশ, আৰ্থিক দিশত শুভ হ'ব। ব্যৱসায় বাণিজ্যত শুভ, বিদ্যাত শুভ। দাম্পত্যত কিছু সমস্যা থাকিব। শিল্প বিদ্যাত আনন্দ লাভ, প্ৰেমত বুজাবুজি থাকিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি দুখীয়া লোকক টকা পইচা, নতুন কাপোৰ কানি আদি দান দিয়ক, ভাল হ'ব। বগা বৰণটো শুভ, ৰঙা বৰণটো অশুভ। এতিয়া হওক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাব, শৰীৰ মধ্যম। আজি প্ৰেম প্ৰীতিত মধ্যম ফল, বিদ্যাত বাধা আছে। কৰ্মৰ ক্ষেত্ৰত নতুন উদ্যম থাকিব। আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব। অৰেঞ্জ কালাৰ শুভ, ব্লেক কালাৰ শুভ। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত কিছু অসুবিধাৰ সৃষ্টি। আজি বিদ্যাৰ দিশত কোনো অসুবিধা নাপায়। ঘৰুৱা দিশত শুভ কৰ্মত সম্পাদন হ'ব। আজি আৰ্থিক দিশত মধ্যম ফল, ভ্ৰমণত সাৱধান হওক। আজি মেৰুণ কালাৰ লাকি কালাৰ, বগা কালাৰটো আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম, কিন্তু দৰ্শকসকলক এই মুহূৰ্তত জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে আপোনালোকৰ জীৱনৰ সমস্যাসমূহৰ সমাধান বিচাৰিছে বা জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং দাদাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব বিচাৰিছে, তেনেহ'লে টেলিভিছনৰ স্ক্ৰীণত ইতিমধ্যে তেওঁৰ নম্বৰটো দিয়া আছে। যোগাযোগৰ ঠিকনাটো তেওঁ জনাই দিব। আৰু গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেওঁৰ ৰত্নকুবেৰ নামেৰে চেম্বাৰ আছে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব আপুনি। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰুয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। পুনৰ ভোগালী বিহুৰ শুভেচ্ছাৰে ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।